Hello guys, welcome to my new video. আজি এতিয়া ধুনীয়াকৈ আমি গোটেইকেইটা বহি আছোঁ মানে এটা চিপছ খাই কি চিপছ হয় চাওঁ নামটো ৰিংছ এইকেইটা আগতে পেকেটটো ৰঙা আছিলে এতিয়া সেউজীয়া হৈ গ'লগৈ কিন্তু খাই টেষ্টটো একে নিচিনাই লাগে ভাল লাগে কি পিচ আছে আৰু দুপিচ আছে মই খাওঁ এপিচ এইকেইটা ৰিংছৰ নিচিনা খাই মজা লাগে মানে আগতে মটু পাতটো আঙুলি এনেকৈ ভৰাই ভৰাই খাইছিল এতিয়া আমি খাইছোঁ আৰু আজি আনিছে আমাৰ ঘৰত খাহী মাংস মানে আমাৰ তিনিআলিতে কাটিছিলে ছাগলী সেয়া মানে এতিয়া মাংস কিনি আনিলে আধা কেজিমান লৈ আহিছে আৰু খাহীৰ মানে মাংসটোৰ দাম বহুত কেজি কেইটকা 400 500 600 তো 600 টকা কেজি খাহী মাংস তো আধা কেজিয়ে লৈ আহিছে আৰু খাই হ'ল তোৰ সেয়া এতিয়া বনাব আৰু তো মছলা এইমাত্ৰ মই পিচি কৰি দিলোঁ মানে পিচি দিয়া নাই মিক্সিত পূৰা দি দিছোঁ গুড়া কৰি এতিয়া মায়ে ধুনীয়াকৈ বনাব সেইটো পেলাই দিম ৰ তুমিয়ে পেলাই থৈ আহা বাহিৰত এই একে বাহিৰত পেলাবা দেই ওচৰত নেপেলাবা নহ'লে লেতেৰা হ'ব এতিয়া আমি ধুনীয়াকৈ বহি আছোঁ আৰু এনেকুৱা গৰম লাগিছে ফেনৰ তলতে আছোঁ এতিয়া যাওঁ ধুনীয়াকৈ গা ধুওঁ আৰু গা পা ধুই কৰি সোনকালে ৰেডি চেডি হৈ লওঁ অকণমান খাহী মাংস দি ভাত খাব লাগিব গাইছ এদিনা যে লেচু আনিছিলোঁ তো সেইদিনাটো পকা নাছিল কিন্তু আজি গোটেই পকি গ'লগৈ তেতিয়া মামনিয়ে লৈ আহিছে তাই 5টামান তো মোক 2টা দিছে বাকী ইহঁতক এটা এটাকৈ দিছে আজি মানে গোটেই মালিকজনে মানে যিজন মানুহে খেতি কৰিছে আৰু তাতে তো সেইজন মানুহে মানে গোটেই পাৰি পেলাই লৈ গ'লগৈ তাই এতিয়া মানে ধুনীয়াকৈ বেচিব আৰু যেতিয়া আমাৰ পানী ইয়াৰ পৰা আহে আমাৰ নীলা দামটো আনিছিলে যেদিনা সেই নীলা দামটো বহালে তাৰ পৰা পাইপ জইন কৰি দিছে এতিয়া পানী আহে এপিনেদি আৰু এতিয়া পানীত মই ধুনীয়াকৈ কাপোৰ ধুই আছোঁ মই ধুনীয়াকৈ গা ধুই কৰি উঠিলোঁ আৰু মাংসখিনি বনোৱা পাল আছিল মানে মাৰ তো আহি মোৰ পালত পৰিল তো এতিয়া মা মানে গ'ল মামাহঁতৰ ঘৰত তো মামাহঁতৰ ঘৰত মানে কালি কিবা পূজা আছে তো সেয়াৰ কাৰণে অকণমান তাত লাগিব গৈছে আৰু তো এতিয়া মই বনাম মাংস খাহী মাংস বহুত কেইদিনৰ মূৰত বনাম সেয়া চাওক মই মছলা ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ এইখিনি মছলা আলু মাংস ইয়াতে মানে পিঁয়াজ চব দিছোঁ পিচি এতিয়া অকল নিমখ আৰু হালধি দিম সানি কৰি লৈ তেলত ধুনীয়াকৈ দিম আৰু তো এয়া মায়ে বনাইছিলে চুজিৰ গোল্লা তো ৰাতি মানে ধুনীয়াকৈ বনালে ইউটিউব চাই বনাইছিলে আৰু ৰাতি ধুনীয়াকৈ হ'ল কিন্তু ৰাতিপুৱা চাইছে গোটেই চুজিৰ গোল্লা মানে ফাটি আছে গোটেই চুজিখিনি মানে মিক্স হৈ গ'লগৈ আৰু চেনি পানীখিনিৰ লগত তো গোল্লা মানে এনেই খাই কিন্তু ভালেই লাগিছে গোল্লাহে নহ'লে তো গাইছ মাংস বনালোঁ মই আৰু ভাতটো খালোঁ বহুত আগতে এতিয়াতো ভাটিবেলাই হ'ল আহি এতিয়া মানে সন্ধিয়াই হ'ব আৰু ভাটিবেলাই হৈ থকা নাই তো ধুনীয়াকৈ খালোঁ আৰু মাংস শেষো হৈ গ'লগৈ খাই তাৰপিছতে এতিয়া অলপ চাহ বনাইছোঁ মানে মানুহ এজন আহিছে তো এয়া মানে বঙালীসকলে যে পিন্ধে শাখা যে খাৰু ৰঙা আৰু বগা তো সেয়া মানে আমাৰ মায়েও পিন্ধে তো মায়ে মানে এতিয়া এযোৰ লৈছে আৰু সেই মানুহজনৰ কাৰণে এতিয়া চাহ বনাব দিছে ধুনীয়াকৈ মই এতিয়া এইপিনে চাহ বনাই আছোঁ তো মায়ে মানে সেয়া চাই আছে আকৌ কণ্ঠীমালা ডিঙিত পিন্ধা সেয়াও লৈছে তো মই পিন্ধিছিলোঁ আগতে এতিয়া মানে বহুত দিন হ'ল ছিগি যোৱাৰ পিছত মই পিন্ধাই নাই আৰু এনেকৈ নিপিন্ধাকৈ থাকিব নোৱাৰি আৰু তো পিন্ধিব লাগিব এতিয়া এইবোৰ কাৰণ শৰণ লৈছোঁ তো সেয়া পিন্ধিবই লাগিব সেয়া এতিয়া মায়ে মালৈ এডাল লৈছে আৰু মোলৈ এডাল তেতিয়া চাহখিনি বনাই ফাৰ্ষ্ট মই লৈ যাওঁ ধুনীয়াকৈ তাৰপিছত মই ধুনীয়াকৈ পিন্ধি ল'ম আৰু গৰম লাগিছে থাকিব পৰা নাই মামনিহঁতৰ ঘৰলৈ আৰু মামনি শাৰী আছে ইয়াত চোতাল লেচু আনিব যামনে নাযাম কেইটামান আছে গছত আকৌ এতিয়া দিবনে নিদিয়ে মঙলবাৰে বোলে পাৰিব মঙলবাৰে পাৰিব বোলে কৈছে মঙলবাৰে আমি পাৰিম তেতিয়া আহিবি আকৌ পচন্দিতক কৈ পঠাইছে বোলে তো মঙলবাৰে আনিব যাম নেকি খাব লাগিব কেইটামান গাইছ অঁ মোৰ কম্পিউটাৰ ক্লাছে থাকিব তহঁতে যাবি যদি পাৰে পচন্দি কোনো নাথাকিব চাগে সেইদিনাখন সেনেকুৱাই হ'ব চাবিচোন পাৰি কৰি গুচি যাব গছ টকলা হৈ যাব ক'ত যায় এতিয়া অঁ যাম কালি যাবি বুলি কৈছে কালি বাৰী নহয় হাই ৰে হাই আমাৰ লেচু টকলা হ'ল গছডাল লেচু টকলা হ'ল এইপিনে নেট যে দি থৈছে হয়
এনেহে আহিছে জালখন যে দি থৈছে এই সেইপিনে আছে আৰু চাগে সেইকাৰণে জাল দি থৈছে তো এতিয়া সন্ধিয়াই হ'ল আহি গাইছ ধূপ ধূনা জ্বলালোঁ ধুনীয়াকৈ আৰু মই এতিয়া অলপমান বাটৰ পিনেই আছোঁ ধুনীয়াকৈ আৰু অকণমান ঠাণ্ডা পৰি আছে মানে তো ভাল লাগি আছে ইয়াত থাকি থাকি আৰু আমাৰ লাৰুক এতিয়া থৈছোঁ বান্ধি এইটো নহ'লে এতিয়া যদি এৰি দিওঁ সি আকৌ যাব ক'ত যাবগৈ ঠিক নাই লাৰু বেয়া লাগছে নেকি বান্ধি থওঁতে বেয়া লাগেও তাতে থাক তো এতিয়া অকণমান বাহিৰতে থাকোঁ অলপ সময় বৰ ধুনীয়া ঠাণ্ডা পৰি আছে তাৰপিছত ভাত পানী বনোৱা হ'ব খোৱা হ'ব সেইখিনি আকৌ কাইলৈ দেউতাহঁত যাবগৈ তো বাকীখিনি এতিয়া দেখাই আছোঁ আৰু কি আজি মানে নিৰামিষ খোৱাই হ'ব আৰু কাৰণ মাংস দি তেতিয়া ভাত খালোঁৱেই তো এতিয়া ৰাতি মানে অলপমান নিৰামিষে খাম খাই কৰি লৈ ধুনীয়াকৈ শুই যাম আৰু মানে এতিয়া গৰমৰ দিন লাগিলে দিনটোত কমকৈ কাম কৰোঁ বা বেছিকৈ কাম কৰোঁ সন্ধিয়া বা অকণমান ৰাতি হোৱাৰ লগে লগে বহুত মানে ভাগৰ লাগি আহে আৰু এনেকুৱা এটা এলাহ লাগি আহে মানে কাম কৰিব মন নাযায় একো কৰিব মন নাযায় শুই থাকিবই মন যায় তো এতিয়া পটল কাটি ল'লোঁ এতিয়া পটল ভাজিম মই তো আমি মানে এনেকৈ কাটি লওঁ তাৰপিছতে ওপৰত দিম এতিয়া নিমখ আৰু হালধি তো নিমখ আৰু হালধি আছে ক'ত তো এইটো হৈছে হালধি টেমাটো চাওক চেপেটা হৈ গৈছে এইটো মানে তেল ঢালোঁতে হ'ল নেকি মই পাহৰিলোঁ আৰু এইটো তেল তো তেলত খালী হৈ আছে ডিব্বাটো এতিয়া এইটো তেল ভৰাব লাগিব আৰু নিমখটো আছে এইটো তো এতিয়া খানি ল'ম ধুনীয়াকৈ ইয়াত দি চব বস্তু কম কমকৈ দিম আৰু অলপমান নিমখ লৈছোঁ চব পিনে দি দিওঁ হৈ যাব নিমখ এতিয়াহে দিম হালধিও কমকৈ দিম চব পিনে যাতে লাগি যায় হৈ গ'ল চৌটো বহাই দিলোঁ এতিয়া ধুনীয়াকৈ আগৰ পৰাই অকণমান তেল আছিলে তো এতিয়া বিজুলী ঢেৰেকণিও মাৰি আছে আজিও দিব গাইছ বৰষুণ তো এতিয়া এইখিনি মই এখনেদি এনেকৈ সানি ল'ম আৰু খানি তাৰপিছতে তেলত দি দিম তো গাইছ মোৰ চিৰা খাই কৰি হৈ গ'লগৈ আৰু মানে চুলি বান্ধি আছিলোঁ এনেকৈ ওপৰত অলপ খুলি লৈ ধুনীয়াকৈ লাহেকৈ ঢিলাকৈ খোপাটো বান্ধি থৈ দিছোঁ মানে মূৰটো বহুত বিষাইছে আৰু থাকিব পৰা নাই আজি মানে এতিয়া মায়ে কাটি আছে আম মিঠা আচাৰ বনাবলৈ তো এতিয়া মই অকণমান শান্তিত ফেনৰ তলত বহি আছোঁ ধুনীয়াকৈ তো ভাতটো নাখাওঁৱেই এনেও আৰু এতিয়া ধুনীয়াকৈ শুই যাম আৰু এডাল কণ্ঠি মালাডাল আজি এডাল মই পিন্ধিলোঁ ধুনীয়াকৈ তো এতিয়া মই শুম আৰু অলপ পিছত তো আজিৰ ভিডিঅ'টো ইমানতে আছিলে আপোনালোকে চাব লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব